নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বলক আজি আমি আকৌ এটা নতুন টপিক আলোচনা কৰোঁ। টপিকটো হ'ল ইক'লজি, পৰিস্থিতি। ইক'লজি হ'ল যে এতিয়া ধৰক ইয়াতে কি আছে, গছ আছে। এইটো ধৰক গছৰ কি লাগি আছে, কাৰ্বন ডাই অক্সাইড লাগি আছে। খাদ্য প্ৰস্তুত কৰোঁতে কি লাগি আছে, কাৰ্বন ডাই অক্সাইড লাগি আছে। এইফালে শিপা আছে মাটিৰ তলত। ইয়াতে কি আছে, গছে শিপাৰ সহায়েৰে কি লৈ আছে, ৱাটাৰ আৰু মিনাৰেলছ লৈ আছে। এতিয়া কথা হ'ল যে এই গছটো কি হয়, বায়'টিক হয়, মানে জৈৱিক হয়, আৰু কাৰ্বন ডাই অক্সাইডটো কি হয়, এবায়'টিক হয়, অজৈৱিক হয়। এতিয়া গছে কি কৰি আছে, কাৰ্বন ডাই অক্সাইড লৈ কিনে খাদ্য প্ৰস্তুত কৰি আছে, কৰি কিনে গছ জীয়াই আছে। আকৌ ইয়াতে কি হৈ আছে, ডিয়াৰ হৰিণাই কি কৰি আছে, এই গছ গছনি খাই আছে, প্লাণ্টক খাই জীয়াই আছে। হৰিণা কি হৈ গৈ কিনে বায়'টিক হয়, জৈৱিক হয়। তাৰপিছত হ'ল যে এই হৰিণাক আকৌ কোনে খাই আছে, টাইগাৰে। এই টাইগাৰে হৰিণাক খাই কি কৰি আছে, জীয়াই আছে। যদি হৰিণা নাথাকে, টাইগাৰে কি খাই জীয়াই থাকিব? এইটো কথা নহয় যে অকল হৰিণাই খাব, এই সৰু সৰু জন্তু যিবোৰ আছে সেইবোৰ খাই টাইগাৰ জীয়াই থাকে। ছাগলী যেনিবা আৰু বহুত সৰু সৰু যিবিলাক জন্তু আছে সেইবিলাক খাই টাইগাৰে জীয়াই থাকে। এতিয়া কথা হ'ল যদি গছ গছনি নাথাকে, হৰিণাই কি খাব? হৰিণাইতো জীয়াই থাকিব লাগিব। হৰিণা হ'ল বায়'টিক আৰু টাইগাৰো হ'ল বায়'টিক। এই যে বায়'টিকৰ মাজত যিটো সম্পৰ্ক আৰু এবায়'টিক আৰু বায়'টিকৰ মাজত যিটো সম্পৰ্ক, এইটোৱে কি হয়, পৰিস্থিতি হয়, ইক'লজি হয়। এতিয়া ধৰক যে উদ্ভিদে কি কৰি আছে, এবায়'টিকৰ সহায়ত খাদ্য প্ৰস্তুত কৰি কিনে জীয়াই আছে। এইটোক উদ্ভিদক আকৌ কোনে খাই আছে, ফৰিঙে খাই আছে। ফৰিঙক আকৌ কোনে খাই আছে, বেকুলীয়ে খাই আছে। বেকুলীক আকৌ কোনে খাই আছে, সাপে খাই আছে। সাপক আকৌ কোনে খাই আছে, চিলনীয়ে খাই আছে। চিলনীক আকৌ কি কৰি আছে, চিকাৰীয়ে মাৰি আছে। এইটো আকৌ মাটিত পৰি আছে। পৰাৰ পিছত কি হৈছে, মাটিত থকা মৃত জীৱ জন্তু খোৱা যিবিলাক বেক্টেৰিয়া আছে সেইবোৰে খাই আছে, খাই কিনে জীয়াই আছে। এয়া এনেকেই যে কি হৈ আছে, এটা চিষ্টেম মেইনটেইন কৰি আছে। মানে ইয়াতে এবায়'টিকেই হওক বা বায়'টিকেই হওক, কি হৈ আছে, এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এতিয়া যদি গাছ নাথাকে বা গছ গছনি নাথাকে, হৰিণা জীয়াই থাকিব নোৱাৰে। হৰিণা নাথাকিলে বাঘ জীয়াই থাকিব নোৱাৰে। তাৰপিছত এনেকে এইয়া যে নিজৰ মাজতে যিটো ওতঃপ্ৰোতভাৱে সম্পৰ্ক, এটাই আনটোৰ বাহিৰে জীয়াই থাকিব নোৱাৰে, এইটোকে কি বুলি কোৱা হয়, পৰিস্থিতি বুলি কোৱা হয়। ইক'লজি, এই ইক'লজি শব্দটো অইকাছ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে হাউচ। তাৰপিছত হ'ল যে এই ইক'লজি শব্দটো হেকলে দিছিলে। তাৰপিছত হ'ল যে ফাদাৰ অফ ইণ্ডিয়ান ইক'লজি বুলি ক'লে আমি কাক বুজাওঁ, মানে বুজো ৰামদেৱ মিশ্ৰাক বুজো। এতিয়া ফাদাৰ অফ ইক'লজি কোন হয়, ওডাম। তাৰপিছত হ'ল যে ষ্টাডি লেভেল অফ ইক'লজি, ইক'লজিৰ ষ্টাডি লেভেল। প্ৰথম আছে পপুলেশ্যন। এতিয়া পপুলেশ্যন হ'ল নাম্বাৰ অফ মেম্বাৰ্ছ ইন এ স্পেচিছ কল্ড পপুলেশ্যন। এটা প্ৰজাতিৰ যিমানবোৰ সদস্য আছে সেইটোকে কি বুলি কোৱা হয়, পপুলেশ্যন বুলি কোৱা হয়। যেনিবা আমি যদি ছাৰ্ভে কৰোঁ, বাঘৰ যিটো প্ৰজাতি সেইটোত কিমান বাঘ আছে, সেইটোক কি বুলি কোৱা হ'ব, পপুলেশ্যন বুলি কোৱা হ'ব। যে এটা প্ৰজাতি হ'ব লাগিব সেইটোত, এইটো বাঘেৰে হওক বা এতিয়া হৰিণাৰে হওক বা মানুহৰে হওক, এইটোকে কি বুলি কোৱা হয়, পপুলেশ্যন বুলি কোৱা হয়। আৰু এইটো হ'ল স্মলেষ্ট ইউনিট অফ ইক'লজি, ইক'লজিৰ স্মলেষ্ট ইউনিট বুলি কোৱা হয় পপুলেশ্যনক। 2 নম্বৰত আছে কমিউনিটি। এতিয়া কমিউনিটি হ'ল গ্ৰুপ অফ ডিফাৰেণ্ট স্পেচিছ। ইয়াতে কি থাকিব, সকলো ধৰণৰ প্ৰজাতি থাকিব, মানে সকলো ধৰণৰ প্ৰজাতিৰ গ্ৰুপ থাকিব। এতিয়া ধৰক আম গছ আছে, এইটো এটা প্ৰজাতি। কঁঠাল গছ আছে, এইটো এটা প্ৰজাতি। হৰিণা, বাঘ, এইবিলাক গোটেইবিলাককে কি বুলি কোৱা হয়, কমিউনিটি বুলি কোৱা হয়। গ্ৰুপ অফ ডিফাৰেণ্ট স্পেচিছ, ডিফাৰেণ্ট স্পেচিছৰ যিটো গ্ৰুপ, সেইটোকে কি বুলি কোৱা হয়, কমিউনিটি বুলি কোৱা হয়। তাৰপিছত হ'ল যে ইক'চিষ্টেম। ইক'চিষ্টেমটো কি হ'ল যে আমি ওপৰত আলোচনা কৰিছিলোঁ, বায়'টিক, এবায়'টিক, এই গোটেইখিনিয়ে মিলি কিনে কি হৈ আছে, এটা আনটোৰ ওপৰত ওতঃপ্ৰোতভাৱে নিৰ্ভৰশীল হৈ আছে। মানে এটা নহ'লে আৰু এটা জীয়াই থকা মানে সম্ভৱ নহয়। সেইটোকে এতিয়া বায়'টিকৰ ঠাইত যদি আমি কমিউনিটি বুলি লিখি দিওঁ, কমিউনিটি হ'ল কি, সকলো জৈৱিক স্পেচিছৰ কি হয়, গ্ৰুপ হয়। তো এইটো হ'ল যে কমিউনিটি আৰু এবায়'টিক কম্পনেণ্ট মিলি কিনে কি হয়, ইক'চিষ্টেম গঠন হয়। এতিয়া মইতো ওপৰত বুজাই আহিছিলোঁ যে কাৰ্বন ডাই অক্সাইড লৈ কিনে উদ্ভিদে খাদ্য প্ৰস্তুত কৰি কিনে জীয়াই থাকে। সেইটোক আকৌ কোনে খায়, হৰিণাই খায়, হৰিণাক আকৌ বাঘে খায়। এইবিলাক এটা কি হৈ আছে, এটা চিষ্টেম মেইনটেইন কৰি আছে। এই চিষ্টেমটোকে কি বুলি কোৱা হয়, ইক'চিষ্টেম বুলি কোৱা হয়। আৰু এইটো হ'ল যে কমপ্লিট বেচিক ইউনিট অফ ইক'লজি। ইক'লজিৰ কি হয়, কমপ্লিট বেচিক ইউনিট হয়। এতিয়া 4 নম্বৰত আছে বায়ুম। বায়ুম হ'ল
গ্ৰুপ অফ ছেম টাইপ ইক'চিষ্টেম। এতিয়া কথা হ'ল যে ধৰক এইটো আম গছ আছে, এইটো নিম গছ আছে, এইটো লিচু গছ আছে। এইকেইটা কি হয়, ইক'লজি বেলেগ বেলেগ। এইটো আমৰ হয়, এইটো নিমৰ হয়, আৰু এইটো কিহৰ হয়, লিচুৰ হয়। এটা বেলেগ বেলেগ ইক'লজি। এইটো এটা প্ৰজাতি, এইটো এটা প্ৰজাতি, এইটো এটা প্ৰজাতি। কিন্তু এই তিনিওটা কি হয়, উদ্ভিদ হয়, প্লান্টৰ অন্তৰ্গত। এই তিনিটা কিহৰ অন্তৰ্গত, প্লান্টৰ অন্তৰ্গত। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, বায়োম বুলি কোৱা হয়। গ্ৰুপ অফ ছেম টাইপ ইক'চিষ্টেম। এইকেইটা কি হয়, ইক'চিষ্টেম হয়। আৰু এই গ্ৰুপটোকে কি বুলি কোৱা হয়, বায়োম বুলি কোৱা হয়। এতিয়া ধৰক এটা পুখুৰীত পানী থাকে, নদীতো পানী থাকে, সাগৰতো পানী থাকে, কিন্তু এইকেইটা তিনিওটা বেলেগ বেলেগ ইক'লজি হয়। এইটো পুখুৰী হয়, এইটো নদী হয়, আৰু এইটো কি হয়, সাগৰ হয়। কিন্তু তিনিওটাতে কি থাকে, পানী থাকে, মাছ থাকে। সেইকাৰণে এই তিনিটাকে কি বুলি কোৱা হ'ব, একে প্ৰজাতিৰে হয়। সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব, বায়োম বুলি কোৱা হ'ব। তাৰপিছত হ'ল যে বায়োস্ফিয়াৰ, গ্ৰুপ অফ বায়োম। এইটো কি হয়, লাৰ্জেষ্ট ইউনিট অফ ইক'লজি। এইটো ইক'লজিত কি হয়, লাৰ্জেষ্ট ইউনিট হয়। এয়া বায়োমৰ যিটো গ্ৰুপ, সেইটোকে কি বুলি কোৱা হয়, বায়োস্ফিয়াৰ বুলি কোৱা হয়। এতিয়া আপোনালোকে বুজি পালে ইক'লজিৰ যিটো নেকি লেভেল, ষ্টাডি লেভেল, সেইটো আপোনালোকে বুজি পালে। ইয়াতে মই আলোচনা কৰিছিলোঁ পপুলেশ্যনৰ বিষয়ে। প্ৰথমতে পপুলেশ্যন আছে, তাৰপিছত কমিউনিটি, তাৰপিছত ইক'চিষ্টেম। তো এইখিনি আপোনালোকক মই ভালকৈ বুজাই দিছোঁ, ইম্পৰ্টেণ্ট হয়, আপোনালোকে পাৰিলে নোটছ কৰি ৰাখিব। ট্ৰপিক লেভেল। এতিয়া ট্ৰপিক লেভেল হ'ল যে ইন এ ইক'চিষ্টেম ওৱান অৰ্গেনিজম বিকেম ফুড ফৰ এন আনাডাৰ অৰ্গেনিজম। অলপ আগতে মই আলোচনা কৰিছোঁ যে এটা অৰ্গেনিজমক খাই কিনে কি কৰি আছে, আৰু এটা অৰ্গেনিজম জীয়াই আছে। এইটো কি বুলি কোৱা হয়, ট্ৰপিক লেভেল বুলি কোৱা হয়। তাৰপিছত হ'ল যে এ লেভেল এট হুইচ এনাৰ্জি ট্ৰান্সফাৰ ফ্ৰম ওৱান অৰ্গেনিজম টু আনাডাৰ। এইটো এনেকুৱা এটা লেভেল য'ত কি হয়, এটা অৰ্গেনিজমৰ পৰা আৰু এটা অৰ্গেনিজমলৈ কি হয়, এনাৰ্জি মানে শক্তি ট্ৰান্সফাৰ হয়। একৰ্ডিং টু লিণ্ডামেন, অনলি 10% এনাৰ্জি ট্ৰান্সফাৰ ফ্ৰম ওৱান অৰ্গেনিজম টু আনাডাৰ। যে অনলি কি হয়, 10% এনাৰ্জি কি হয়, এটা অৰ্গেনিজমৰ পৰা আৰু এটা অৰ্গেনিজমলৈ কি হয়, ট্ৰান্সফাৰ হয়। এইটোৱে কি বুলি কোৱা হয়, ট্ৰপিক লেভেল বুলি কোৱা হয়। যে ইক'চিষ্টেমত কি হৈ আছে, এটা প্ৰজাতিয়ে আৰু এটা প্ৰজাতিক খাই কিনে কি হৈ আছে, জীয়াই আছে, আৰু এটা প্ৰজাতিৰ পৰা আৰু এটা প্ৰজাতিলৈ 10% এনাৰ্জিহে কি হয়, ট্ৰান্সফাৰ হয়। এতিয়া কথা হ'ল যে এতিয়া ধৰক ট্ৰপিক লেভেল 1ত কি আছে, প্ৰডিউচাৰ আছে, মানে উৎপাদক। এই প্ৰডিউচাৰত কি থাকে, ধৰি লওক 1000 ইউনিট এনাৰ্জি থাকে। ইয়াতে কি হয়, হাই এনাৰ্জি থাকে প্ৰডিউচাৰত। এই প্ৰডিউচাৰক যেতিয়া হাৰ্বিভৰাছে খাব, খোৱাত তাৰপিছত কি হ'ব, 100 ইউনিট এনাৰ্জি কি হ'ব, ট্ৰান্সফাৰ হ'ব প্ৰডিউচাৰৰ পৰা। সেইটো কি হয়, ট্ৰপিক লেভেল 2। তাৰপিছত হ'ল যে ট্ৰপিক লেভেল 3ত কি হ'ব, যেতিয়া নেকি কাৰ্নিভৰাছে হাৰ্বিভৰাছক খাব, এইটো মাংসহাৰী, এইটো যেতিয়া হাৰ্বিভৰাছক খাব, তেতিয়া কি হ'ব, ইয়াৰ পৰা 10% ইউনিট এনাৰ্জি কি হ'ব, ট্ৰান্সফাৰ হ'ব। তাৰপিছত হ'ল যে ট্ৰপিক লেভেল 4ত আছে, এই কাৰ্নিভৰাছৰ পৰা অমনিভৰাছলৈ কি হ'ব, 1% ইউনিট, মানে 1 ইউনিট কি হ'ব, এনাৰ্জি ট্ৰান্সফাৰ হ'ব। এইটো কি বুলি কোৱা হ'ব, ল' এনাৰ্জি, একেবাৰে ল' এনাৰ্জি। আৰু হাই এনাৰ্জি ক'ত পোৱা যায়, ট্ৰপিক লেভেল 1ত, য'ত নেকি কি হয়, প্ৰডিউচাৰ থাকে। প্ৰডিউচাৰৰ কি, উৎপাদকত কি পোৱা যায়, হাই লেভেলৰ এনাৰ্জি পোৱা যায়। এইখিনি আছিলে ট্ৰপিক লেভেল, যে য'ত নেকি এটা অৰ্গেনিজমক খাই কিনে আৰু এটা অৰ্গেনিজম জীয়াই থাকে। যে এটা অৰ্গেনিজম আৰু এটা অৰ্গেনিজমৰ কাৰণে কি হয়, খাদ্য হৈ পৰে। এইটোত কি হয়, এটা অৰ্গেনিজমৰ পৰা আৰু এটা অৰ্গেনিজমলৈ কি হয়, খাদ্য মানে শক্তি ট্ৰান্সফাৰ হৈ থাকে। ফুড চেইন কি আছে, যে দেয়াৰ আৰ 2 টাইপছ অফ ফুড চেইন। 2টা টাইপৰ ফুড চেইন আছে। 1ত হ'ল যে গ্ৰেজিং ফুড চেইন। এতিয়া হ'ল যে অৰ্গেনিজম হুইচ ষ্টাৰ্ট দ্য ফুড চেইন ইউজ গ্ৰীণ প্লাণ্ট এজ দেয়াৰ ফুড। যে যিবোৰ অৰ্গেনিজমে প্লাণ্টক ফুড বুলি মানে ফুড চেইন ষ্টাৰ্ট কৰে, সেইটো কি বুলি কোৱা হয়, গ্ৰেজিং ফুড চেইন। এতিয়া কথা হ'ল, এক্সাম্পল হিচাপে লওক যে গ্ৰীণ প্লাণ্ট। এতিয়া ইয়াতে কি আছে, গ্ৰীণ প্লাণ্ট আছে। গ্ৰীণ প্লাণ্টক কোনে খাই আছে, ৰেবিটে খাই আছে। ৰেবিট ইয়াতে কি হ'ল, যে ৰেবিটটোৱে কি কৰি আছে, প্ৰথমতে প্লাণ্টক মানে ফাৰ্ষ্ট কি কৰি আছে, ফুড হিচাপে গ্ৰহণ কৰি আছে। ৰেবিটক আকৌ কোনে খাই আছে, ফক্সক আকৌ কোনে খাই আছে, লায়নে। আকৌ চাওক কৰ্ণক কোনে খাইছে, ৰেটক আকৌ কোনে খাই আছে, অ'লে। আকৌ এতিয়া ধৰক গ্ৰাছ আছে, গ্ৰাছক কোনে খাই আছে, গ্ৰছপাৰে খাই আছে। গ্ৰছপাৰা কি কোনে খাই আছে, ফ্ৰগে খাই আছে। ফ্ৰগক পেথন, আৰু পেথনক ইগল। এই যে চাওক, যে ইয়াতে ৰেবিটেও হওক বা
ৰেটেই হওক বা গ্ৰছাৰীয়ে হওক, ইহঁতৰ প্ৰথম মানে ইহঁতৰ খাদ্য কি হয়, গ্ৰীণ প্লাণ্ট হয়। প্ৰথম যিটো হেৰি আছে ফুড চেইনৰ হেৰি আছে গ্ৰেজিং ফুড চেইন, তাৰপিছত হ'ল যে এইকেইটাই কি কৰি আছে যে গ্ৰীণ প্লাণ্ট প্ৰথমতে কি কৰি আছে, ফুড হিচাপে গ্ৰহণ কৰি আছে। তাৰপিছত হ'ল যে ডেট্ৰিটাছ ফুড চেইন, মৃত বস্তুক ভোজন হিচাপে গ্ৰহণ কৰে। এতিয়া ধৰক যে গছৰ পাত, এইটো কি হৈ আছে, মাটিত পৰি আছে, এইটো কি কেঁচুৱে খাই আছে। কেঁচু খোৱাৰ পিছত এইটো কি হৈ আছে যে কেঁচুক চৰায়ে খাই আছে। চৰাই কাকো কোনে খাই আছে, সাপে খাই আছে। তো এইটো কি বুলি কোৱা হয়, ডেট্ৰিটাছ ফুড চেইন বুলি কোৱা হয়। তাৰপিছত ফুড ৱেব, একৰ পৰা বেছি খাদ্য বস্তু থকাকে কি বুলি কোৱা হয়, ফুড ৱেব বুলি কোৱা হয়। যেনে ঘাঁহক কোনে খাই আছে, ফৰিঙক খাই আছে, মাউচে খাই আছে, আকৌ ফৰিঙক ভেকুলীয়ে খাই আছে, ইগলেও এইকেইটা মানে খাই আছে। এইটোকে কি বুলি কোৱা হয়, ফুড ৱেব বুলি কোৱা হয়। এইখিনি আছিলে আমাৰ ইক'লজিৰ বিষয়ে। আপোনালোকে পাৰিলে নোটছ কৰি ল'ব, বহুত ইম্পৰ্টেণ্ট কথা হয়। তাৰপিছত যদি কিবা ভুল হৈছে বা বুজা নাই কমেণ্টত জনাব প্লিজ। যদি ভাল লাগিছে মোৰ ভিডিঅ'টো তেন্তে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি কিবা ভুল হৈছে প্লিজ জনাব, মই শুধৰাব চেষ্টা কৰিম। থেংক ইউ।